মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম অনুশীলনী 6.4। 6.4ৰ 1 নম্বৰত আছে বৰ্গমূল নিৰ্ণয় নকৰাকৈ তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটা অংক থাকিব নিৰ্ণয় কৰা। 1 নম্বৰত আছে 100। এই 100ৰ বৰ্গমূল নিৰ্ণয় নকৰাকৈ আমি ক'ব পাৰিম যে ইয়াৰ বৰ্গমূলত কেইটা অংক থাকিব। এইটো উলিয়াব লাগে। কেনেকৈ কৰিম চাই লোৱা। অনুশীলনী 6.4ৰ 1 নম্বৰত আছে 100। এই 100ৰ বৰ্গমূল নিৰ্ণয় নকৰাকৈ ইয়াৰ বৰ্গমূলত কেইটা অংক থাকে উলিয়াব লাগে। এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। যেনে আমি লিখিলোঁ 225। ইয়াৰ বৰ্গমূল নিৰ্ণয় নকৰাকৈ আমি ক'ব পাৰিম বৰ্গমূলত কেইটা অংক থাকিব। প্ৰথম আমি কি কৰিম, এই দুটা হিচাপত এটা জোৰ বনাই ল'ম আৰু যে এটা থাকিব এইটোক এটা জোৰ বনাই ল'ম। ইয়াত আমি কেইটা জোৰ পালোঁ, দুটা জোৰ পালোঁ। তাৰমানে ইয়াৰ বৰ্গমূলত দুটা অংক থাকিব। এই আনসাৰ হ'ব দুটা। যদি আমাৰ আৰু থাকে 2576, আমি কি কৰিম, প্ৰথম দুটা দুটা জোৰ বনাই ল'ম। ইয়াত 4টা আছে, ইয়াৰ দুটা জোৰ বনালোঁ আৰু ইয়াৰ দুটা জোৰ বনালোঁ। ইয়াৰ বৰ্গমূলত কেইটা অংক থাকিব, দুটা। ইয়াত দুটা জোৰ আছে, ইয়াৰ বৰ্গমূলত কি থাকিব, দুটা অংক থাকিব, দুটা। মনত ৰাখিবা তোমালোকে, যদি এনেকুৱা 3টা থাকে দুটা দি এটা জোৰ হ'ব আৰু এটা থাকিব, সেই এটাতে এটা জোৰ হ'ব। দুটা জোৰ আছে সেইকাৰণে ইয়াত বৰ্গমূলত দুটা অংক থাকিব। এতিয়া 100ৰ কিমান থাকিব চাই লোৱা। 100 আমি ইয়াত কি কৰিম, জোৰ বনাই ল'ম। এই দুটা এটা জোৰ আৰু এই দুটা এটা জোৰ। তাৰমানে 100ৰ বৰ্গমূল নিৰ্ণয় কৰিলে আমি দুটা অংক পাম। তাৰপিছত 2 নম্বৰত আছে 21904। ইয়াৰ একে এই দুটা জোৰ বনাই লোৱা, এই দুটা জোৰ বনাই লোৱা। এইটো এটা আছে, এইটো এটা মিলি এটা জোৰ হ'ব। 1 2 3টা জোৰ হৈছে। ইয়াৰ বৰ্গমূলত 3টা অংক থাকিব। ইয়াৰ আনসাৰ হ'ব 3টা। তাৰপিছত 3 নম্বৰত আছে 17850 625 17850 625। ইয়াত দুটা দুটা জোৰ বনাই ল'ম। এইটো এটা জোৰ, এই দুটা এটা জোৰ, এই দুটা এটা জোৰ। ইয়াত কেইটা জোৰ আছে, 1 2 3 4। তাৰমানে ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিলে বৰ্গমূলত 4টা অংক থাকিব, 4টা। এইটো হ'ল অনুশীলনী 6.4ৰ 1ৰ এই 3টা প্ৰশ্নৰ এনসাৰ। এতিয়া আমি 2 নম্বৰখিনি চাম। 2 নম্বৰত আছে হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা। এই 1ৰ পৰা 10 নম্বৰলৈকে আছে। এই 1ৰ পৰা 10 নম্বৰলৈকে হৰণ পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। কেনেকৈ কৰিম চাই লোৱা। 2 নম্বৰত আছে হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰিব লাগে। 1 নম্বৰত আছে 676। 676ৰ আমি বৰ্গমূল নিৰ্ণয় কৰিম হৰণ পদ্ধতিৰ সহায়ত। প্ৰথম লিখি ল'ম 676। প্ৰথম আমি এই দুটা মিলি এটা জোৰ বনাই ল'ম আৰু 6 আছে, 6টো এটা জোৰ বনাই ল'ম। তাৰপিছত আমি কি কৰিম, এনেকুৱা দুটা সংখ্যা পূৰণ কৰিব লাগিব, যিটো দুটা সংখ্যা পূৰণ কৰিলে আমি 6 পাম নাইবা 6ৰ ওচৰৰ সংখ্যা পাম। আৰু সংখ্যা দুটা একেই হ'ব লাগিব। যদি 2ৰ লগত 3 পূৰণ কৰোঁ, যেনে মই দেখুৱাইছোঁ, 2ৰ লগত আমি 3 পূৰণ কৰিলে 6 পাম। এইটো নহ'ব, আমি একেই সংখ্যা পূৰণ কৰিব লাগিব। 2ৰ লগত পূৰণ কৰিলে 2য়ে কৰিব লাগিব, 3ৰ লগত পূৰণ কৰিলে 3য়ে কৰিব লাগিব। এতিয়া আমি 2ৰ লগত 2 পূৰণ কৰি চাওঁ। 2ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ পাম 4। 4টো 6তকৈ সৰু। যদি 3ৰ লগত 3 পূৰণ কৰি দিওঁ, 3ৰ লগত 3 পূৰণ কৰিলে পাম 9। 9টো আকৌ ডাঙৰ হ'লে নহ'ব, কিন্তু ইয়াৰ ওচৰৰ সংখ্যা হ'ব লাগে। এতিয়া 2 × 2 পূৰণ কৰিলে আমি 4 পাম। এতিয়া ইয়াতো এটা 2 লিখিম আৰু ইয়াৰ ওপৰতো এটা 2 লিখিম। 2 × 2 পূৰণ কৰি 4 পালোঁ। এতিয়া 6ৰ পৰা 4 মাইনাছ কৰিলে আমি পাম 2।
যিটো সংখ্যা দি আমি পূৰণ কৰিম সেই সংখ্যাটোৱে ইয়াত যোগ কৰিব লাগিব যেহেতু 2 দি পূৰণ কৰিছো ইয়াত 2 এটা যোগ কৰিব লাগিব 2 এটা যোগ কৰিব লাগিব 2 লগত 2 যোগ কৰিলে পাম 4 এতিয়া 76 আছে জোৰ হিচাপত এই 76 টো তলত নমাই আনিম 76 এতিয়া ইয়াত থাকিল 4 এই 4 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 276 পাম নাইবা 276 ৰ ওচৰৰ সংখ্যা পাম এটো ওলোৱাৰ এটা নিয়ম আছে প্ৰথম চাবা তোমালোকে ইয়াৰ এককৰ স্থানত কি আছে 6 আছে এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি এককৰ স্থানত 6 পাও আমি চাও 4 into 4 পূৰণ কৰিলে আমি 16 পাম ইয়াৰ এককৰ স্থানত 6 আছে নাইবা 6 into 6 পূৰণ কৰিলে আমি 36 পাম ইয়াৰো এককৰ স্থানত 6 আছে প্ৰথম আমি 4 দি পূৰণ কৰি চাও এই 4 দি 4 ক পূৰণ কৰি চাও মনত ৰাখিবা এই 4 ৰ লগত যদি আমি 4 পূৰণ কৰো এই 4 ৰ লগত যদি 4 পূৰণ কৰিব লগা হয় তেতিয়া ওপৰতে এটা 4 লিখিব লাগিব তলতো এটা 4 লিখিব লাগিব এটো মনত ৰাখিবা এই 4 ৰ লগত যেতিয়া আমি 4 পূৰণ কৰিম তেতিয়া ওপৰতে এটা 4 লিখিম আৰু তলতো এটা 4 লিখিম হেতু লিখিছো 4 into 4 পূৰণ কৰিলে পাও আমি 16 16 ৰ 6 উকলিব 1 4 into 4 কে 16 1 কিমান হ'ব 17 176 এটো বহুত সৰু হৈ গল এতিয়া আমি 6 দি কৈ চাও এই 4 ৰ লগত 6 পূৰণ কৰিম প্ৰথম 4 টো লিখিলো যেটো ইয়াৰ লগত 6 পূৰণ কৰিম ওপৰতো এটা 6 লিখিব লাগিব তলতো এটা 6 লিখিব লাগিব এতিয়া 6 into 6 কৰিলে পাও আমি 36 36 ৰ 6 উকলিব 3 4 into 6 কৰিলে পাম আমি 24 24 লগত 3 যোগ কৰিলে পাম 27 276 তাৰ মানে এই 4 ৰ লগত 6 পূৰণ কৰি পালো আমি 276 276 পালো কেনেকে এই 4 ৰ লগত 6 পূৰণ কৰিলো এই 4 ৰ লগত যেতিয়া 6 পূৰণ কৰিম তেতিয়া ইয়াতো এটা 6 লিখিব লাগিব আৰু ইয়াতো এটা 6 লিখিব লাগিব এ তলত কি হৈ গল শূন্য হৈ গল যেটা আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে therefore root over 676 ৰ বৰ্গমূল হ'ব এই ওপৰত যেটো থাকিব এটো হ'ব বৰ্গমূল 26 এটো হল 2 ৰ 1 নম্বৰ প্ৰশ্নৰ এনসাৰ 2 নম্বৰত আছে 841 হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে প্ৰথম আমি আগৰ নিচিনা কৰিম 841 টো লিখি লম তাৰ পিছত এই দুটা মিলি এটা জোৰ বনাম এটো এটা জোৰ বনাম এতিয়া আমি কি কৰিম যিকোনো দুটা সংখ্যা পূৰণ কৰিম এই সংখ্যা দুটা পূৰণ কৰিলে 8 পাব লাগিব নাইবা 8 ৰ ওচৰৰ সংখ্যা পাব লাগিব কিন্তু সংখ্যা দুটা একেই হ'ব লাগিব তোমালোকে ইতিমধ্যে গম পাইছা 3 পূৰণ কৰিলে 3 হ'ব লাগিব 2 পূৰণ কৰিলে 2 হ'ব লাগিব যেটো 8 আছে আমি চাও 2 ৰ লগত 2 পূৰণ কৰিলে পাম 4 3 ৰ লগত 3 পূৰণ কৰিলে পাম 9 যেটো একে সংখ্যা হ'ব লাগিব 9 টো ডাঙৰ হৈ যায় কিন্তু ইয়াত আছে 8 গতিকে আমি 2 পূৰণ কৰিম কিমান পাম 4 পাম 2 পূৰণ কৰিলে 4 পাম এতিয়া ইয়াতো এটা 2 লিখিম আৰু ওপৰতো এটা 2 লিখিম এতিয়া 8 ৰ পৰা 4 মাইনাস কৰিলে পাম আমি 4 আৰু এই 41 টো জোৰ হিচাপত নামি আহিব 41 টো জোৰ হিচাপত নামি আহিলে তাৰ পিছত আমি কি কৰিম এই 2 দি পূৰণ কৰিছিলো ইয়াত 2 এটা যোগ কৰিব লাগিব যেটো সংখ্যা দি পূৰণ কৰিম সেই সংখ্যাটোৱে যোগ কৰিব লাগিব এতিয়া 2 ৰ লগত 2 যোগ কৰিলে পাম 4 এতিয়া 4 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 441 পাম নাইবা 441 ৰ ওচৰৰ সংখ্যা পাম এটো কৰিবলৈ হলে প্ৰথম আমি চাম ইয়াৰ এককৰ স্থানত কি আছে 1 আছে এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে এককৰ স্থানত 1 আছে 1 পাম 1 ৰ লগত যদি আমি 1 পূৰণ কৰি দিও 1 পাম তাৰ পিছত 9 ৰ লগত যদি আমি 9 পূৰণ কৰি দিও 81 পাম ইয়াৰো এককৰ স্থানত 1 আছে ইয়াৰো এককৰ স্থানত 1 আছে প্ৰথম আমি এই 4 টো 1 দি পূৰণ কৰি চাও 4 ৰ লগত যেতিয়া আমি 1 পূৰণ কৰিব লাগিব তেতিয়া ওপৰত এটা 1 লিখিব লাগিব তলতো এটা 1 লিখিব লাগিব 1 1 যা 1 1 4 যা 4 কিমান হল 41 এটো বহুত সৰু হৈ গল এতিয়া আমি এই 4 ৰ লগত 9 পূৰণ কৰি চাম 4 ৰ লগত যেতিয়া 9 পূৰণ কৰিম তেতিয়া ওপৰতো এটা 9 লিখিম আৰু তলতো এটা 9 লিখিম এতিয়া পূৰণ কৰি দিম
9 into 9 কৰিলে পাম আমি 81 81ৰ 1 উকলিব কিমান 8 4 into 9 কৰিলে পাম 36 36ৰ লগত 8 যোগ কৰিলে পাম 44 তাৰমানে এই 4ৰ লগত 9 পূৰণ কৰি আমি কিমান পালো 441 কিমান পালো 441 441 টো লিখা কি পূৰণ কৰিছিলো 9 এতিয়া ইয়াতো এটা 9 লিখি দিবা আৰু ইয়াতো এটা 9 লিখি দিবা এতিয়া শূন্য হৈ গল তাৰমানে ইয়াৰ বৰ্গমূলটো কিমান হ'ব 29 therefore root over 841 equal to কিমান হ'ব 29 এতিয়া তুমি 29 into 29 পূৰণ কৰিলে 841 এ পাম এটো হল 2 নম্বৰৰ এনসাৰ 3 নম্বৰত আছে 1156 হৰণ পদ্ধতিত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে 1156 আগৰ নিচিনা আমি এই দুটা এটা জোৰ বনাম এই দুটা এটা জোৰ বনাম এটা আমি কি কৰিম ইয়াত কিমান আছে 11 তে কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 11 পাম নাইবা 11ৰ ওচৰৰ সংখ্যা পাম আমি যদি 3 ৰ লগত 3 পূৰণ কৰি দিও 9 পাম 4 ৰ লগত 4 পূৰণ কৰিলে 12 পাম 12 টো ডাঙৰ হ'ব এটো নহব 11 পাব লাগিব নাইবা 11ৰ ওচৰৰ সংখ্যা পাব লাগিব তাৰমানে 11তকৈ সৰু হলে হ'ব কিন্তু 11তকৈ ডাঙৰ হলে নহব এটা আমি 3 পূৰণ কৰিম 3 পূৰণ কৰিলে আমি কিমান পাম 9 পাম পূৰণ কৰিছিলো 3 ইয়াতো এটা 3 লিখিব লাগিব আৰু ওপৰতো এটা 3 লিখিব লাগিব যেটো সংখ্যা দি পূৰণ কৰিম এই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 3 এতিয়া 3 লগত 3 যোগ কৰিলে পাম আমি 6 এতিয়া 11ৰ পৰা 9 মাইনাস কৰিলে কিমান পাম 2 পাম আৰু এটো জোৰ আছে জোৰ হিচাপত নমাই দিয়া এতিয়া এই 6 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 256 পাম নাইবা 256 ৰ ওচৰৰ সংখ্যা পাম এটা আমি কি চাম ইয়াৰ এককৰ স্থান অংকটো চাম এককৰ স্থানত কি আছে 6 আছে এতিয়া কোন দুটা একে সংখ্যা পূৰণ কৰিলে আমি এককৰ স্থানত 6 পাম চাও 4 into 4 পূৰণ কৰিলে আমি 16 পাম ইয়াৰ এককৰ স্থানত 6 আছে নাইবা 6 into 6 পূৰণ কৰিলে আমি 36 পাম ইয়াৰো এককৰ স্থানত 6 আছে প্ৰথম আমি 4 এদি পূৰণ কৰি চাও এই 6 ৰ লগত প্ৰথম আমি 4 পূৰণ কৰিম 6 ৰ লগত 4 পূৰণ কেনেকৈ কৰিম এই 6 টো লিখিলো ওপৰতো এটা 4 লিখিব লাগিব তলতো এটা 4 লিখিব লাগিব এতিয়া 4 ৰ লগত 4 পূৰণ কৰিলে পাম 16 16ৰ 6 উকলিব 1 4 into 6 কৰিলে হ'ব 24 24 আৰু 1 কিমান হ'ব 25 তাৰমানে 6 ৰ লগত 4 পূৰণ কৰি আমি কি পালো 256 পালো 6 ৰ লগত কি পূৰণ কৰিলো 4 গতিকে ইয়াতো এটা 4 লিখি দিবা আৰু ইয়াতো এটা 4 লিখি দিবা শূন্য হৈ গল তাৰমানে এই সংখ্যাটোৰ বৰ্গমূল হ'ব 34 34 into 34 পূৰণ কৰিলে আমি 1156 এ পাম therefore root over যেটা আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে 1156 equal to হ'ব 34 এটো হল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 নম্বৰত আছে 2025 ইয়াৰ আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে হৰণ পদ্ধতিৰ সহায়ত একে 2025 প্ৰথম আমি এই দুটা এটা জোৰ বনাই লম আৰু এই দুটা মিলি এটা জোৰ বনাই লম তাৰ পিছত এনেকুৱা দুটা সংখ্যা পূৰণ কৰিব লাগিব যি সংখ্যা দুটা পূৰণ কৰিলে আমি 20 পাম নাইবা 20 ওচৰৰ সংখ্যা পাম এতিয়া 4 into 4 পূৰণ কৰিলে পাম 16 আৰু 5 into 5 পূৰণ কৰিলে পাম 25 টো ডাঙৰ হৈ যায় ডাঙৰ হলে নহব কিন্তু ওচৰৰ সংখ্যা হলে হ'ব বা সৰু হলে হ'ব এতিয়া ইয়াৰ লগত আমি 4 পূৰণ কৰি কিমান পালো 4 ৰ লগত 4 পূৰণ কৰি পালো 16 ইয়াতো আমি এটা 4 লিখিম আৰু ওপৰতো এটা 4 লিখিম 4 into 4 পূৰণ কৰি পালো 16 এতিয়া 20 ৰ পৰা 16 মাইনাস কৰিলে পাম 4 আৰু এই দুটা জোৰ হিচাপত আছে এই দুটা নমাই দিয়া তাৰ পিছত আমি যেটো 4 পূৰণ কৰিছিলো ইয়াত আমি কি কৰিম 4 এটা প্লাস কৰিব লাগিব 4 ৰ লগত 4 যোগ কৰিলে পাম 8
এতিয়া এই 8ৰ লগত কি সংখ্যা পূৰণ কৰিলে 425 পাম নাইবা 425ৰ ওচৰৰ সংখ্যা পাম এতিয়া আমি চাম ইয়াৰ এককৰ স্থানত কি আছে 5 আছে এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 5 পাম ইয়াত পালো 5 * 5 পূৰণ কৰিলে পালো 25 মানে ইয়াৰ এককৰ স্থানত 5 আছে তাৰ মানে 8ৰ লগত আমি 5 পূৰণ কৰি চাও প্ৰথম 8ৰ লগত 5 পূৰণ কৰিবলৈ হলে এটা 5 ওপৰতো লিখিব লাগিব এটা 5 তলতো লিখিব লাগিব এতিয়া 5ৰ লগত 5 পূৰণ কৰিলে পাম 25 25ৰ 5 উকলিব 2 8ৰ লগত 5 পূৰণ কৰিলে হ'ব 40 আৰু 2 যোগ কৰিলে হ'ব 42 তাৰ মানে 8ৰ লগত 5 পূৰণ কৰি আমি 425 পালো 8ৰ লগত 5 পূৰণ কৰি পালো 425 এতিয়া 8ৰ লগত 5 পূৰণ কৰিছিলো ইয়াতো এটা 5 লিখিব লাগিব আৰু ওপৰতো 5 লিখিব লাগিব এতিয়া ইয়াৰ বৰ্গমূল হ'ব 45 ইয়াত তলত 0 হৈ গ'ল therefore 2025 equal to বৰ্গমূল কিমান হ'ব 45 মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' কেনে পাইছা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 5 নম্বৰত আছে 2704 হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে আগৰ নিচিনা কৰিম আমি 2704 প্ৰথম এই দুটা মিলি এটা জোৰ বনাম আৰু এই দুটা মিলি এটা জোৰ বনাম ইয়াত হল 27 এতিয়া যিকোনো দুটা আমি সংখ্যা পূৰণ কৰিম সংখ্যা পূৰণ কৰিলে এই 27ৰ ওচৰৰ সংখ্যা পাম কিন্তু 27তকৈ ডাঙৰ হলে নহব এতিয়া 5ৰ লগত যদি আমি 5 পূৰণ কৰি দিও 5 * 5 পূৰণ কৰিলে পাম 25 5ৰ লগত 5 পূৰণ কৰিলে পাম 25 6ৰ লগত 6 পূৰণ কৰিলে পাম 30 30ৰ ডাঙৰ হ'ব এটো নহব তে 5ৰ লগত আমি 5 পূৰণ কৰি 25 পাম তে 5ৰ লগত 5 পূৰণ কৰি 25 পালো এই 25 টো ইয়াত লিখি দিবা যেটো 5 পূৰণ কৰিছো ইয়াতো এটা 5 আৰু ওপৰতো এটা 5 হ'ব এতিয়া এই 27ৰ পৰা 25 মাইনাস কৰিলে পাম আমি 2 আৰু এটো জোৰ হিচাপত আছে জোৰ হিচাপত নমাই দিয়া 04 এটা আমি 5 পূৰণ কৰিছিলো এতিয়া ইয়াত আমি কি কৰিম 5 এটা যোগ কৰি দিম 5 + 5 কৰিলে পাম আমি 10 পালো এতিয়া এই 10ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 204 পাম নাইবা 204ৰ ওচৰৰ সংখ্যা পাম এতিয়া চাম আমি ইয়াৰ এককৰ স্থানত কি আছে 4 আছে এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 4 পাম 2 * 2 পূৰণ কৰিলে 4 পাম 3 * 3 পূৰণ কৰিলে আমি পাম 9 গতিকে 9 টো ডাঙৰ হৈ যাব যদি ডাঙৰ নহয় এককৰ স্থানত 4 হ'ব লাগে এতিয়া 2 * 2 পূৰণ কৰিলে আমি এককৰ স্থানত 4 পালো এতিয়া 10ৰ লগত 2 পূৰণ কৰি চাও 10ৰ লগত 2 পূৰণ কৰিবলৈ হলে 10 লিখিলো ইয়াতো এটা 2 লিখিব লাগিব আৰু তলতো এটা 2 লিখিব লাগিব 2 * 2 = 4 0 2 * 1 = 2 204 তাৰ মানে এই 10ৰ লগত 2 পূৰণ কৰি আমি 204 পালো 204 তে শূন্য হৈ গল ইয়াৰ লগত আমি কি পূৰণ কৰিছিলো 2 2 ইয়াতো লিখিব লাগিব আৰু ইয়াতো লিখিব লাগিব ইয়াৰ বৰ্গমূল কিমান হ'ব 52 2704 ইয়াৰ বৰ্গমূল হ'ব 52 তে তোমালোকে 52 * 52 পূৰণ কৰি চাবা 2704 ওলাব এটো হল 5 নম্বৰ এনসাৰ 6 নম্বৰত আছে 4489 হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ মৌলিক উৎপাদক উলিয়াব লাগে 4489 প্ৰথম আমি এই দুটা জোৰ বনাম আৰু এই দুটা জোৰ বনাম ইয়াৰ পিছত আমি কি কৰিম কোন দুটা সংখ্যা পূৰণ কৰিলে 44 নাইবা 44ৰ ওচৰৰ সংখ্যা পাও চাই লও আমি তে 5ৰ লগত যদি 5 পূৰণ কৰি দিও 25 পাম 25 টো বেছি সৰু হ'ব তে 6ৰ লগত যদি 6 পূৰণ কৰি দিও 36 পাম 36 টো সৰু হ'ব এটা 7ৰ লগত যদি আমি 7 পূৰণ কৰি দিও কিমান পাম 49 49 টো আকৌ ডাঙৰ হৈ যাব তাৰমানে আমি 6 টো ধৰিব লাগিব তে 6ৰ লগত 6 পূৰণ কৰিলে পাম 36 এতিয়া এই ইয়াতো এটা 6 লিখিব লাগিব আৰু ওপৰতো এটা 6 লিখিব লাগিব 6 6 পূৰণ কৰি কিমান পালো 36
এতিয়া ইয়াৰ পৰা 1 ল'লে কিমান হ'ব 14 14 পৰা 6 মাইনাছ কৰিলে পাম 8 আৰু 89 টো আছে এইটো জোৰ হিচাপত নমাই দিয়া যেহেতু আমি 6 এদি পূৰণ কৰিছোঁ আগত পাইছে যেটো সংখ্যা দি পূৰণ কৰিম সেই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 6 এদি পূৰণ কৰিছোঁ ইয়াত আমি 6 এটা যোগ কৰি দিম 6 ৰ লগত 6 যোগ কৰিলে পাম 12 6 ৰ লগত 6 যোগ কৰি 12 পালো এতিয়া এই 12 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 889 পাম নাইবা 889 ৰ ওচৰৰ সংখ্যা পাম এতিয়া চাম আমি ইয়াৰ এককৰ স্থানত কি আছে 9 আছে এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি এককৰ স্থানত 9 পাম এতিয়া 7 ৰ লগত 7 পূৰণ কৰিলে 49 পাও তাৰমানে ইয়াৰ এককৰ স্থানত কি আছে 9 আছে এতিয়া 12 ৰ লগত আমি 7 পূৰণ কৰি চাও এই সংখ্যাটো পাওনে নাপাও এতিয়া 12 লিখিলো ইয়াৰ লগত যেহেতু 7 পূৰণ কৰিব লাগিব তেতিয়া ওপৰত এটা 7 লিখিব লাগিব তলতো এটা 7 লিখিব লাগিব এতিয়া 7 ৰ লগত 7 পূৰণ কৰিলে পাম 49 49 ৰ 9 উকলিব 4 2 লগত 7 পূৰণ কৰিলে হ'ব 14 14 2 হ'ব 18 18 ৰ 8 উকলিব 1 7 1 যা 7 1 কিমান হ'ব 8 আমি পালো 889 12 ৰ লগত 7 পূৰণ কৰি 889 পালো 889 পালো আমি 12 ৰ লগত কি পূৰণ কৰিছিলো 7 তে ইয়াতো এটা 7 লিখিম আৰু ওপৰতো এটা 7 লিখিম তলত কি হৈ গল 0 তে বৰ্গমূল আমি পাই গলো 67 therefore 4489 ৰ বৰ্গমূল কিমান হ'ব 67 এতিয়া এই 67 পূৰণ কৰিলে আমি 4489 পাম এটো হল 2 ৰ 6 নম্বৰৰ এনসাৰ 2 ৰ 7 নম্বৰত আছে 8100 হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ বৰ্গমূল উলিয়াব লাগিব আগৰ নিচিনা লিখি লও 8100 এই দুটা মিলি এটা জোৰ বনাম আৰু এই দুটা মিলি এটা জোৰ বনাম এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 81 পাম নাইবা 81 ৰ ওচৰৰ সংখ্যা পাম আমি যদি 9 into 9 পূৰণ কৰি দিও 9 into 9 পূৰণ কৰিলে পাম 81 9 into 9 পূৰণ কৰিলে পাম 81 তাৰমানে আমি যদি 9 পূৰণ কৰি দিও কিমান পাম 81 81 ৰ পৰা 81 গলে কিমান হ'ব 0 তো 0 নিলিখো এই দুটা 0 আমি নমাই আনিলো আমি ইয়াত কি পূৰণ কৰিছিলো 9 ইয়াতো এটা 9 লিখিম আৰু ওপৰতো এটা 9 লিখিম যেটো সংখ্যা পূৰণ কৰো সেই সংখ্যাটো যোগ কৰিব লাগে তোমালোকে জানাই ইয়াত আমি 9 এটা যোগ কৰি দিব লাগিব 9 ৰ লগত 9 যোগ কৰিলে পাম আমি 18 এতিয়া 18 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি দুটা শূন্য পাম ইয়াত দুটা শূন্য আছে কি সংখ্যাৰ লগত পূৰণ কৰিলে আমি শূন্য পাম 0 ৰ লগত যদি আমি 0 পূৰণ কৰি দিও 0 ৰ লগত 0 পূৰণ কৰিলে আমি কি পাম 0 পাম এতিয়া 18 0 ৰ লগত যদি আমি 0 পূৰণ কৰি দিও কিমান হ'ব 0 18 ৰ লগত 0 পূৰণ কৰিলে 0 তাৰমানে ইয়াত যদি আমি 0 এটা পূৰণ কৰি দিও তেতিয়া কি হ'ব 0 পাম 0 0 তলত 0 হৈ গল ইয়াত যেহেতু 0 পূৰণ কৰিছো ইয়াতো আমি 0 এটা লিখিব লাগিব therefore root over 8100 ইয়াৰ বৰ্গমূল হ'ব 90 তে তোমালোকে 90 into 90 পূৰণ কৰিলে 8100 পাবা এটো হল 2 ৰ 7 নম্বৰৰ এনসাৰ 2 ৰ 8 নম্বৰত আছে 14641 হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম 14641 এই দুটা এটা জোৰ বনাম এই দুটা মিলি এটা জোৰ বনাম আৰু 1 টো এটা জোৰ হ'ব এতিয়া 1 টো আমি কেনেকৈ পাম 1 ৰ লগত যদি 1 পূৰণ কৰি দিও 1 এ পাম 1 ৰ লগত 1 পূৰণ কৰিলে 1 পাম এতিয়া ইয়াতো এটা 1 লিখিম আমি ওপৰতো এটা 1 লিখিম 1 ৰ লগত 1 পূৰণ কৰি 1 পালো এতিয়া 1 ৰ পৰা 1 মাইনাস কৰিলে 0 হ'ব এতিয়া 46 টো আমি তললে নমাই আনিম যেটো সংখ্যা পূৰণ কৰিছিলো সেই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 1 পূৰণ কৰিছিলো 1 যোগ কৰি দিম 1 ৰ লগত 1 যোগ কৰিলে পাম 2 2 টো ইয়াত লিখি দিয়া এতিয়া 2 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 46 পাম নাইবা 46 ৰ ওচৰৰ সংখ্যা পাম এতিয়া 2 ৰ লগত যদি আমি 2 এটা পূৰণ কৰি দিও 2 ৰ লগত 2 কেনেকৈ পূৰণ কৰিম 2 ৰ লগত 2 পূৰণ কৰিবলৈ হলে 2 এটা লিখিলো যেহেতু 2 পূৰণ কৰিম ওপৰতো এটা 2 লিখিম আৰু তলতো এটা 2 লিখি দিম কিমান হ'ব 44 এটা 3
44 টো সৰু হ'ল এতিয়া 3 পূৰণ কৰি চাওঁ 2 লগত আমি 3 পূৰণ কৰি চাওঁ তেতিয়া ওপৰতে এটা 3 লিখিব লাগিব তলতো 3 লিখিব লাগিব 9 6 69 টো ডাঙৰ হ'ব 69 টো ডাঙৰ হ'ব গতিকে এইটো নহ'ব এতিয়া আমি 2 এ পূৰণ কৰিব লাগিব 44 পাম এতিয়া ইয়াত যদি আমি 2 পূৰণ কৰি দিওঁ কিমান পাম 44 এতিয়া ইয়াত 2 পূৰণ কৰিছোঁ ইয়াতো আমি এটা 2 লিখিব লাগিব এতিয়া 46 পৰা 44 মাইনাছ কৰিলে আমি 2 পাম এতিয়া এই 41 টো জোৰ হিচাপত আছে 41 টো আমি তললে নমাই আনিম যেহেতু 2 পূৰণ কৰি দিছিলোঁ ইয়াতো আমি কি কৰিম 2 এটা যোগ কৰিম আগৰ নিচিনা 22 লগত 2 যোগ কৰিলে পাম 24 এতিয়া 24 লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 241 পাম এতিয়া চাও ইয়াৰ একক স্থানত কি আছে 1 আছে এতিয়া 24 লগত আমি 1 এটা পূৰণ কৰি চাও কিমান ওলাই 24 1 পূৰণ 24 1 পূৰণ কৰিবলৈ হলে 1 এটা ওপৰতো লিখিব লাগিব এটা তলতো লিখিব লাগিব 1 ৰ লগত 1 পূৰণ কৰিলে 1 4 2 241 তাৰমানে 24 লগত 1 পূৰণ কৰি আমি কি পালো 241 1 পূৰণ কৰি পালো 241 শূন্য হৈ গল এটা 1 টো আমি পালো এই 1 টো ওপৰতো লিখিব লাগিব therefore root over 1461 ৰ বৰ্গমূল হ'ব 121 এইটোৱে হ'ল 2 8 নম্বৰ প্ৰশ্নৰ 2 9 নম্বৰত আছে 15129 হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ বৰ্গমূল উলিয়াব লাগে 15129 আগৰ নিচিনা আমি জোৰ বনাই লম এই দুটা মিলি এটা জোৰ হ'ব 51 টো এটা জোৰ হ'ব আৰু এই 1 টো এটা জোৰ হ'ব এতিয়া 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 এ পাম এতিয়া ইয়াতো এটা 1 লিখিব লাগিব ইয়াতো এটা 1 লিখিব লাগিব 1 ৰ লগত 1 পূৰণ কৰিলে 1 পালো 1 টো তলত লিখিম এতিয়া 1 ৰ পৰা 1 গলে কিমান হ'ব 0 এটো লিখিব নালাগে এতিয়া 51 টো তললে নামি আহিব যেটো সংখ্যা পূৰণ কৰিলো সেই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 1 পূৰণ কৰিছিলো 1 যোগ কৰি দিলো এতিয়া 1 ৰ লগত 1 যোগ কৰিলে পাম আমি 2 এতিয়া 2 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 51 পাম নাইবা 51 ৰ ওচৰৰ সংখ্যা পাম এতিয়া 2 ৰ লগত আমি 2 এটা পূৰণ কৰি চাও 2 ৰ লগত 2 পূৰণ কৰিবলৈ হলে ওপৰতে এটা 2 লিখিব লাগিব তলতে এটা 2 লিখিব লাগিব 44 হ'ব এতিয়া ইয়াত যদি আমি 2 এটা পূৰণ কৰি দিও কিমান পাম 44 এতিয়া 51 ৰ পৰা 44 মাইনাছ কৰিলে পাম আমি ইয়াৰ পৰা 1 ললে কিমান হ'ব 11 11 পৰা 4 গলে কিমান হ'ব 7 7 আৰু 29 জোৰটো তললে নামি আহিব 29 টো নামি আহিল তে ইয়াত আমি কি কৈছিলো 2 পূৰণ কৰিছিলো 2 পূৰণ কৰাৰ পিছত আমি কিমান পালো 44 পালো গতিকে 2 এটা কি কৰিব লাগিব ইয়াতো যোগ কৰিব লাগিব আৰু ওপৰতে এটা 2 বহাব লাগিব এতিয়া 22 লগত 2 যোগ কৰিলে পাম আমি 24 এতিয়া এই 24 লগত কি সংখ্যা পূৰণ কৰিলে আমি 729 পাম নাইবা 729 ৰ ওচৰৰ সংখ্যা পাম এতিয়া এর এককৰ স্থানত কি আছে 9 আছে আমি যদি 3 into 3 পূৰণ কৰি দিও 9 পাম তাৰমানে 24 ৰ লগত আমি 3 টো পূৰণ কৰি চাও কিমান ওলাই 24 ইয়াৰ লগত আমি 3 পূৰণ কৰিম ওপৰতো এটা 3 লিখিব লাগিব আৰু তলতো এটা 3 লিখিব লাগিব 3 into 3 কৰিলে পাম আমি 9 4 ৰ লগত 3 পূৰণ কৰিলে পাম 12 12 ৰ 2 কৰিলে 1 6 7 পালো 729 পূৰণ কৰিলে কিমান 3 ইয়াত 24 ৰ লগত 3 পূৰণ কৰি পালো 729 0 হৈ গল যেটো 3 পূৰণ কৰিলো 3 টো আমি ওপৰতো লিখিব লাগিব therefore root over আমাৰ যেটো বৰ্গমূল নিৰ্ণয় কৰিব আছে 15129 ইকুৱেল টু পাম আমি 123 এতিয়া 123 into 123 পূৰণ কৰিলে আমি 15129 পাম এটো হল 2 9 নম্বৰ প্ৰশ্নৰ এনসার 2 10 নম্বৰত আছে 21904 হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ বৰ্গমূল উলিয়াব লাগে আগৰ নিচিনাই কৰিম আমি
21904 প্ৰথম এই দুটা মিলি এটা জোৰ বনাম এইটো মিলি এটা জোৰ বনাম আৰু 2 এটা জোৰ বনাম এতিয়া কোনটো সংখ্যা পূৰণ কৰিলে আমি 2 পাম নাইবা 2 ওচৰৰ সংখ্যা পাম আমি যদি 1 ৰ লগত যদি 1 পূৰণ কৰি দিও 1 পাম 2 ৰ লগত 2 পূৰণ কৰিলে 4 পাম 4 টো ডাঙৰ হৈ যাব গতিকে এটো নহব আমি 1 এ পূৰণ কৰিব লাগিব এতিয়া 1 টো পূৰণ কৰিলে ইয়াতো এটা 1 লিখিব লাগিব ইয়াতো এটা 1 লিখিব লাগিব 1 ৰ লগত 1 পূৰণ কৰি আমি 1 পালো তে 2 ৰ পৰা 1 মাইনাস কৰিলে আমি পাম 1 এই 1 টো লিখিলো আৰু এই 19 এই জোৰটো আমি তললে নমাই আনিলো যেহেতু 1 পূৰণ কৰিছো আমি আগতে পাইছোৱে এতিয়া 1 এটা যোগ কৰিব লাগিব 1 ৰ লগত 1 যোগ কৰিলে পাম 2 এতিয়া 2 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 119 পাম নাইবা 19 ৰ ওচৰৰ সংখ্যা পাম এতিয়া 2 ৰ লগত আমি 4 এটা পূৰণ কৰি চাও কিমান হয় 2 ইয়াৰ লগত 4 পূৰণ কৰিবলৈ হলে ওপৰত এটা 4 লিখিব লাগিব তলত এটা 4 লিখিব লাগিব 4 4 কিমান হ'ব 16 16 ৰ 6 উকলিব 1 8 কিমান 96 96 টো সৰু হল এতিয়া আমি 5 টো কৰি চাও 2 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও ওপৰত এটা 5 লিখিব লাগিব তলত এটা 5 লিখিব লাগিব 25 ৰ 5 উকলিব 2 10 12 এটো আকৌ কি হয় ডাঙৰ হৈ যায় গতিকে এটো নহব আমি এই 4 টোৱে পূৰণ কৰিম এতিয়া 4 পূৰণ কৰিলে ইয়াতো এটা 4 লিখিম আৰু ওপৰত এটা 4 লিখিম পূৰণ কৰি কিমান পালো 96 পালো এতিয়া 119 ৰ পৰা আমি যদি 96 মাইনাস কৰি দিও কিমান পাম 23 আৰু 04 টো আছে 04 টো আমি নমাই আনিম ইয়াত পূৰণ কৰিছিলো কিমান 4 4 পূৰণ কৰিলে ইয়াত কি কৰিব লাগিব 4 এটা যোগ কৰি দিব লাগিব 24 ৰ লগত যদি আমি 4 যোগ কৰি দিও 24 ৰ লগত 4 যোগ কৰিলে পাম 28 পালো এতিয়া 28 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 2304 পাম এতিয়া চাও ইয়াৰ এককৰ স্থানত কি আছে 4 আছে এতিয়া 4 টো আমি কোন দুটা সংখ্যা পূৰণ কৰিলে 4 পাম 8 * 8 কৰিলে পাম আমি 64 8 * 8 কৰিলে পাম 64 এককৰ স্থানত 4 ওলাব মানে 28 ৰ লগত আমি 8 টো পূৰণ কৰি চাও কিমান ওলাই 28 লিখিলো ইয়াৰ লগত 8 পূৰণ কৰিবলৈ হলে 8 এটা ওপৰতো লিখিব লাগিব আৰু এটা 8 তলতো লিখিব লাগিব 8 * 8 কৰিলে পাম আমি 64 64 ৰ 4 উকলিব 6 70 0 3 2 2304 পালো আমি 28 ৰ লগত 8 পূৰণ কৰি পাৰো আমি 2304 ইয়াত আমাৰ একে আছে তো ইয়াত আমি এটা 8 লিখিম এতিয়া ইয়াত তলত লিখিম 2304 তলত শূন্য হৈ গল যেটো ইয়াত আমি 8 পূৰণ কৰিছো এতিয়া ওপৰত আমি কি কৰিম এটা 8 লিখি দিম কিমান পালো 148 therefore root over 21904 या বৰ্গমূল পালো 148 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো কেনে পাইছা কমেন্ট কৰি জনাবা আৰু বন্ধু-বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা কিবা প্ৰবলেম হলে কমেন্ট কৰি জনাবা মই হেল্প কৰাৰ কাৰণে ট্ৰাই কৰিম এটো হল 10 নম্বৰ প্ৰশ্নৰ এনসাৰ